আজি দিনটো কি কৰি থাকিমনো বুলি ভাবি তাকে ফুলগছকে অলপমান ৰুবলৈ ওলালো। ইফালে অলপমান ধুনীয়াকৈ বাহ কাটি চাচি লৈ ধুনীয়াকৈ মানে হেৰি কৰি লৈছোঁ। ইয়াতে মানে ফুলৰ লতি যিহেতু ইয়াতে মানে বগাব আৰু ধুনীয়াকৈ মই এতিয়া মেৰিয়াই দিম। আৰু গছটো যিহেতু অলপ বুঢ়া হৈ গৈছিলে, এতিয়া তাকে কেঁচিৰ লগত ধুনীয়াকৈ কাটি কৰি দিছোঁ। যিবোৰ মৰি গৈছে দানিবোৰ, তেতিয়া ভাল দেখিব, মৰা দানিবোৰ থাকিলে ভাল নালাগে। এতিয়া মই ধুনীয়াকৈ এয়া ফুলগছকেইটা মানে হৈ গ'ল ফাইনেলি। ইয়াত চাওকচোন কি ধুনীয়া লাগিছে আৰু ইয়াতে ধুনীয়াকৈ এতিয়া বগাব। আৰু এইটো হৈছে মানি প্লেণ্ট গছ আৰু তাৰ আগত কেইদিনমান আগত ৰুইছিলোঁ। তাৰ ওচৰতে ধুনীয়াকৈ ফুল ফলি আছে, আপোনালোকক দেখুৱাই দিম। এয়া দেখিছেনে ফুল ফলি আছে তাৰ ওচৰতে, কি ধুনীয়া দেখিছে। এতিয়া হৈ গ'ল মোৰ ফুলগছ মানে ৰুই হৈ গ'ল আৰু ধুমাধুমকৈ চোতালকেইটা সাৰি লৈছোঁ, যিহেতু বৰষুণো অলপ অলপ দি আছিলে। আৰু ইফালে ল'ৰাটোৱে আকৌ স্কুলত কিবা শিকাইছিলে বোলে সিহঁতক, তাকে অলপমান দেখুৱালে।